হেল্ল' বন্ধুসকল, কেনেকৈ আছে আপোনালোকে? ময়ো ভালে আছোঁ। আমাৰ চাৰিওফালৰ সেউজীয়া পৰিৱেশটো কি ধুনীয়া লাগে ন? ইমান ভাল লাগে সেউজীয়া। আমাৰ অসমখন সঁচাই বহুত ধুনীয়া। চাৰিওপিনে গছ লতা, চৰাই চিৰিকটি। এই ক'ৰবাত ওলাই গ'লে পৰিৱেশখন চাই কিমান ভাল লাগে। ইমান ধুনীয়া, গোটেই পিনে গ্ৰীণ আৰু মোৰ ছোৱালীও গ্ৰীণ পিন্ধিছে। তাই বহুত ভাল পায় এনেকুৱা বাহিৰলৈ ফুৰি, ক'ৰবাত গৈ। চাৰিওপিনে চাই এনেও বহুত ভাল লাগে, গোটেই পিনে গ্ৰীণ। আপোনালোকৰ চবে কেনেকৈ আছে? ভালে আছে? এয়া চাওক বাহিৰৰ দৃশ্য কি ধুনীয়া, আকাশখন কি ধুনীয়া লাগিছে। চাৰিওপিনে পূৰা সেউজীয়া গছ। আৰু মোক এনেকুৱা আকাশখন বহুত ভাল লাগে। এনেকুৱা সেউজীয়া গোটেই চাৰিওফালে, আৰু ওপৰৰ আকাশখন কি ধুনীয়া হৈ আছে। পৰিৱেশখন চালে মনটো নিজৰে কিবা এটা ভাল লাগি যায়। মোৰ গাটো ইমান ভাল নাছিলে, তথাপিও এই পৰিৱেশ চাই বাহিৰৰ মনটো অলপ ভাল লাগিছে। এনেও ক'ৰবাত ওলাই গ'লে অলপ ভালেই লাগে, যিহেতু আমাৰ মাইনাজনীও ভাল পায় ঘূৰি পেলাই। তাই ক'ৰবাত গ'লে বহুত ভাল পায় ফুৰি মেলি। গৰমো দিছে বহুত, তথাপিও এই বতাহ পৰিৱেশ, গছৰ বতাহ মধুৰতাই বেলেগ। যিমানে ফেনৰ বতাহ হওক যি হওক চব গৰম হৈ যায়, কিন্তু এইটো আমি প্ৰাকৃতিৰ পৰা যিটো বতাহ পাওঁ গছ গছনিৰ পৰা, সেইটো একদম গা মন একদম শীতল কৰি পেলায়। আমি প্ৰাকৃতিক বতাহ আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। আৰু এই গৰমত ভালেই লাগে অলপ বাহিৰলৈ ওলাই গ'লে। গোটেই সেউজীয়া কিবা এটাই ভাল লাগি আছে চাই পিনে। চাৰিওপিনে কি ধুনীয়া সেউজীয়া গছ। আমি আধুনিক যিমানেই আধুনিক হৈ নাযাওঁ কিয়, কিন্তু এই প্ৰকৃতিৰ পৰা যিখিনি আমি পাওঁ সেইখিনি আমাৰ